হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ KSK এডুকেট চেনেলটোলৈ। আজি আমি চতুৰ্থ বৰ্গৰ কাৰণে ফ্ৰেকশ্যন আমি আলোচনা কৰিম। আজিৰ টপিকটো হৈছে ফ্ৰেকশ্যন, ভগ্নাংশ হয়। কনচেপ্টৰ লগতে আমি কুৱেশ্যন আলোচনা কৰিম। ইয়াতে প্ৰিভিয়াছ ইয়াৰৰো প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। ভালদৰে চাব, বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিব, একেবাৰে সহজ হয়। আৰু এই চেপ্টাৰৰ পৰা, এই টপিকৰ পৰা কিন্তু বাৰে বাৰে প্ৰশ্ন আহি আছে। সেইকাৰণে ভালদৰে ক্লিয়াৰ কৰিব কনচেপ্টবিলাক। আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনটো একদম চিয়'ৰ চাব। অ'কে, ঠিক আছে, আমি আৰম্ভ কৰোঁ ক্লাছটো, দেৰি নকৰোঁ। প্ৰথমতে অকণমান কনচেপ্ট আমি চাই ল'ম, জাষ্ট অকণ কনচেপ্ট চাই ল'ম, তাৰপিছত আমি কুৱেশ্যন কৰিম। অ'কে, আপোনাৰ ৰিভিজন হৈ যাব গোটেইখিনি বস্তু। চোৱা, এতিয়া ফ্ৰেকশ্যন বুলি ক'লে আমাৰ কি হয়, ভগ্নাংশ বুলি ক'লে কি হয়, এটা কেনেকুৱা হিচাপত থাকে, কেনেকুৱা আৰ্হিত থাকে, P/Q ফৰ্মত থাকে। P/Q ফৰ্মত থাকে, য'ত নেকি Q ডাজ নট ইকুৱেল টু 0 হয়। Q ডাজ নট ইকুৱেল টু 0 হয়, কাৰণ Qৰ মান যদি 0 হৈ যায় দেন মিনিংলেছ হৈ যাব। অ'কে, ঠিক আছে। তো ভগ্নাংশ বুলি ক'লে আমাৰ সদায় P/Q ফৰ্মত থাকিব, অৰ্থাৎ লব আৰু হৰ থাকিব, নিউমাৰেটৰ আৰু ডিনমিনেটৰ থাকিব, নিউমাৰেটৰ আৰু ডিনমিনেটৰ থাকিব। ওপৰতো লব বুলি কয়, তলৰটো হৰ বুলি কয়। ওপৰতো নিউমাৰেটৰ বুলি কয়, তলৰটো ডিনমিনেটৰ বুলি কয়। ঠিক আছে, বুজিলোঁ এইখিনি কথা। এতিয়া চোৱা, ইয়াৰ ওপৰত ডিপেণ্ড কৰি কেনে, অৰ্থাৎ কেতিয়াবা ওপৰতো ডাঙৰ হ'ব পাৰে, কেতিয়াবা তলৰটো ডাঙৰ হ'ব পাৰে, হয়নে নাই? তো ইয়াৰ ওপৰত ডিপেণ্ড কৰি কিনে আমি ভগ্নাংশবিলাক ভাগ কৰিব পাৰোঁ। এটা হৈছে প্ৰপাৰ ফ্ৰেকশ্যন, প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কাক ক'ম আমি? যেতিয়া আমাৰ ওপৰতো সৰু হয় আৰু তলৰটো ডাঙৰ হয়, অৰ্থাৎ নিউমাৰেটৰ ইজ লেছ দেন ডিনমিনেটৰ। লব হৰতকৈ সৰু হ'ব লাগিব। যেনেকৈ এটা এক্সাম্পল দিম, 1/2 কি হয়? প্ৰকৃত ভগ্নাংশ। 3/4 কি হয়? প্ৰকৃত ভগ্নাংশ, প্ৰপাৰ ফ্ৰেকশ্যন। 5/6 কি হয়? প্ৰকৃত ভগ্নাংশ। 10/15 কি হয়? প্ৰকৃত ভগ্নাংশ। মুঠতে কি হ'ব লাগে? ওপৰটো সৰু হ'ব লাগে আৰু তলৰটো ডাঙৰ হ'ব লাগে। ওপৰটো সৰু, তলৰটো ডাঙৰ, তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশ্যন বুলি কোৱা হয়। অ'কে, ওপৰতো কি হ'ব লাগে? ওপৰতো সৰু হ'ব লাগে। আৰু যদি কেছটো উল্টা হয়, মানে তলত যদি সৰু হয়, ওপৰতো যদি ডাঙৰ হয়, দেন তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। এক্সাম্পল দিওঁ, যেনেকৈ 5/3, ওপৰতো ডাঙৰ হৈ গ'ল, তলতো সৰু হৈ গ'ল, চ' ই এটা কি হয়? ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয়। ঠিক আছে, বা আৰু দিব পাৰোঁ আমি 11/10 আমি এক্সাম্পল দিব পাৰোঁ, 15/7 আমি এক্সাম্পল দিব পাৰোঁ। মুঠতে তলৰটো সৰু হ'ব লাগে। তলৰটো সৰু হ'লে, ওপৰটো ডাঙৰ হ'লে তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। ঠিক আছে, বুজিলোঁ। এতিয়া মিক্সড ফ্ৰেকশ্যনটো কি হয়? মিশ্ৰ ভগ্নাংশটো কি হয়? অ'কে, ইয়াতে কি থাকিব? এটা গোটা নাম্বাৰ থাকিব, এটা হোল নাম্বাৰ থাকিব, লগতে কি থাকিব? প্ৰকৃত ভগ্নাংশটো মিক্সড হৈ থাকিব। আমি অপ্ৰকৃত ভগ্নাংশবিলাক মিক্সড ফ্ৰেকশ্যনলৈকে আমি নিব পাৰোঁ। ইম্প্ৰপাৰ ফ্ৰেকশ্যনবিলাক আমি মিক্সড ফ্ৰেকশ্যন, মিশ্ৰ ভগ্নাংশলৈকে নিব পাৰোঁ। অ'কে, কেনেদৰে নিব পাৰোঁ বুজাই আছোঁ। চোৱা, আমি যদি 5ক 3ৰে হৰণ কৰোঁ, এবাৰ যাব, 3 × 3 2 থাকিলে ভাগশেষ, হয়নে নাই? তো ইয়াকে আমি লিখোঁ 1 সমস্ত 3/2 বুলি লিখোঁ। 1/2/3 বুলি আমি লিখোঁ। 1/2/3 বুলি আমি লিখোঁ। তো ইয়াতে 1টো কি হয়? এটা গোটা নাম্বাৰ হয়, এটা হোল নাম্বাৰ হয়। আৰু 2/3টো কি হ'ল? এটা প্ৰকৃত ভগ্নাংশ হ'ল। তো তাৰমানে আমি কি ক'ব পাৰোঁ? হোল নাম্বাৰ, এটা গোটা সংখ্যা, হোল নাম্বাৰ প্লাছ প্ৰপাৰ ফ্ৰেকশ্যন, তেতিয়া কি হৈ যায়? ইম্প্ৰপাৰ ফ্ৰেকশ্যনটো পোৱা যায়। এইটো বস্তু মনত ৰাখিব। ঠিক আছে, তো আমি যিটো সমস্ত বুলি যে পঢ়োঁ অসমীয়াত, 1 সমস্ত 3/2 বুলি পঢ়োঁ, 1/2/3 বুলি পঢ়োঁ, সেইটো হৈছে মিক্সড ফ্ৰেকশ্যন। বাছ, এইখিনি হৈছে আপোনাৰ একদম প্ৰথম কনচেপ্ট, বেছিক বা প্ৰিলিমিনাৰী এইখিনি। অ'কে, তো ইয়াৰ পৰা সাধাৰণতে কুৱেশ্যন অহা দেখা যায় যে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ হয়, তলৰ কোনটো প্ৰপাৰ ফ্ৰেকশ্যন হয়, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। অ'কে, বা তলৰ কোনটো ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয়, অপ্ৰকৃত ভগ্নাংশ হয়, তাৰে পৰা কুৱেশ্যন অহা দেখা যায়। অ'কে, তো কুৱেশ্যন আমি কৰিম। তো বেলেগ পৰীক্ষাত অহা প্ৰশ্ন মই ইয়াতে অন্তৰ্ভুক্ত কৰি দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাব। অ'কে, চাওক, তলৰ কোনটো প্ৰকৃত ভগ্নাংশ? প্ৰপাৰ ফ্ৰেকশ্যনটো সুধিছে। প্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'লে আমি এইমাত্ৰ আলোচনা কৰিলোঁ যে ওপৰত সৰু থাকিব লাগে, তলত ডাঙৰ থাকিব লাগে, হয়নে নাই? তো আমি যদি অপশ্যন ৱাইজ চাই যাওঁ, ওপৰত কি আছে? ডাঙৰ আছে, গতিকে ই ইম্প্ৰপাৰ ফ্ৰেকশ্যন।
ই হৈছে কি ইম্প্ৰপাৰ ফ্ৰেকশ্যন ইম্প্ৰপাৰ ওকে আৰু 11/10 ইও কি হৈ যাব ইম্প্ৰপাৰ ফ্ৰেকশ্যন 5/7 টো ইয়াতে কাৰেক্ট এনসাৰ হৈ যাব কাৰণ 5 টো সৰু হয় 7 টো ডাঙৰ হয় ওপৰত সৰু আছে তলত ডাঙৰ আছে গতিকে প্ৰকৃত ভগ্নাংশ ডি টো কি হ'ব ইম্প্ৰপাৰ ফ্ৰেকশ্যন হৈ যাব নেক্সট তলৰ কোনটো প্ৰকৃত ভগ্নাংশ হুইচ অফ দ্য ফলোইং ইজ এ প্ৰপাৰ ফ্ৰেকশ্যন প্ৰকৃত ভগ্নাংশ খুদিছে প্ৰপাৰ ফ্ৰেকশ্যনটো খুদিছে ঠিক আছে তো আগৰ নিচিনা কনসেপ্টটো লগাই দিয়া ওপৰত সৰু তলত ডাঙৰ ওপৰত সৰু তলত ডাঙৰ অপচন বি টো কাৰেক্ট এনসাৰ হৈ যাব 7/10 ওপৰত সৰু তলত ডাঙৰ ঠিক আছে বাকি কিটা অপচন যদি আমি চাও ওপৰত ডাঙৰ আছে তলত সৰু আছে ওপৰত ডাঙৰ আছে তলত সৰু আছে ওপৰত ডাঙৰ আছে তলত সৰু আছে ঠিক আছে তো ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয় এইবিলা অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এটো কোৱেশ্চন পৰীক্ষাত অহা প্ৰশ্ন হয় আপুনি ভাবিব পাৰে যে এনেকুৱা ইমান ইজি প্ৰশ্ন পৰীক্ষাত নাহে আহে এইটো কোৱেশ্চন মই দেখুৱাই দিছো পৰীক্ষাত অহা প্ৰশ্ন তলৰ কোনটো প্ৰকৃত ভগ্নাংশ কোনটো আপোনাৰ প্ৰপাৰ ফ্ৰেকশ্যন হয় সেইটো বাছি উলিয়াব দিছে কোনটো হ'ব দেখা মাত্ৰকে আমি ক'ব পাৰো অপচন এটো কাৰেক্ট হ'ব কিয় কাৰণ ওপৰত সৰু আছে তলত ডাঙৰ আছে ওপৰত সৰু তলত ডাঙৰ প্ৰকৃত ভগ্নাংশ বাস এইখিনি নেক্সট আহিলে চাওক 1 - 1/3 তো ফ্ৰেকশ্যনৰ কি হয় এটো সাবট্ৰেকশ্যন ফ্ৰেকশ্যনৰ ভগ্নাংশৰ বিয়োগ তো এনেকুৱা প্ৰশ্ন কিন্তু এডিআৰিত আহিছে এডিআৰি গ্ৰেড 4 বুলি কথা নহয় গ্ৰেড 3 টো কিন্তু এনেকুৱা প্ৰশ্ন আহিছে ভালদৰে চাব লাগিব ওকে তো 1 - 1/3 পৰীক্ষাত যেনিবা আপোনাৰ ডাইৰেক্টলি এটা কোৱেশ্চন হেনেকে নিদিয়ে ইয়াতে এনেকে ব্ৰেকেট দি কেনে আৰু দিব আৰু দুটা তিনটা লগ লগাই দিব তো কনসেপ্টটো জানাৰ কাৰণে প্ৰথমতে এটা লৈছো যেনেকৈ মই ইয়াতে দেখুৱাই দিম বাৰু পৰীক্ষাত অহা প্ৰশ্ন এইটো পৰীক্ষাত আহিছিলে চাও এইটো পৰীক্ষাত আহিছিলে তো এইবিলাক আমি বুজি পাবৰ কাৰণে বা কৰিবৰ কাৰণে আমাৰ কনসেপ্টটো লাগিব তো এই কনসেপ্টটো জানিবৰ কাৰণে আমি কি কৰিম আমি প্ৰথমতে এটা লম যেনেকৈ এই এটা এনেকুৱা এটা লম তাৰপিছত দুটা লম তাৰপিছত তিনটা চাৰিটা হেনেকে আমি কৰি যাম ঠিক আছে তো কনসেপ্টটো বুজিবৰ কাৰণে প্ৰথমতে এটা থকা আমি কৰো এটা থকা 1 - 1/3 কি কৰিম কেনেকুৱাকে কৰিম ওকে কি কৰিবা এনেকে ক্ৰস মাল্টিপ্লাই কৰিবা তলতো 3 আছে 3 টো লিখি লবাই এই তলত 3 আছে 3 টো লিখি লবাই তাৰপিছত কি কৰিবা 3 * 3 পিছফালে থাকিলে আগফালে থাকিলে মুঠতে যেনেকে নাথাকক কিয় আপুনি এনেকে পূৰণ কৰিব ওকে এনেকেওটো থাকিব পাৰে 1/3 - 1 এনেকেওটো থাকিব পাৰে এনেকে থাকিলে আমি এনেকুৱাকৈ কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম ওকে এনেকে 3 * 3 বুলি লিখিম ইয়াতে 3 * 3 বাওফালে আছে ওকে 3 * 3 আমি বাওফালে 3 লিখিম যদি একটো পিছফালে থাকে তেতিয়া হলে আমি কি লিখিম 3 * 3 3 টো পিছফালে লিখিম এনেকৈ লিখিম আমি আশা কৰো বুজি পাইছে ওকে লেফট সাইডত আছে নে ৰাইট সাইডত আছে সেইটো কিন্তু অবজাৰ্ভ কৰিব ক্ৰস মাল্টিপ্লাই কৰি যদি লেফট সাইডত আছে লেফট সাইডে লিখিবা যদি ৰাইট সাইডত আছে ৰাইট সাইডে লিখিবা ওকে সোৱা কি বুলি কলো ক্ৰস মাল্টিপ্লাই কৰিবা তলত 3 আছে 3 টো লিখি লম 3 * 3 মাজত মাইনাস আছে মাইনাস দিম যি থাকি দিবা যোগ থাকিলে যোগ দিবা তাৰছত কি আছে 1 আছে ওকে কি হ'ব 2/3 হৈ যাব কেনেকে 3 ৰ পৰা 1 বিয়োগ কৰিম 2/3 হৈ যাব 2/3 অপচন এটো কাৰেক্ট আনসাৰ হৈ যাব এটো এটা থকা ঠিক আছে এতিয়া দুটা তিনটা লগ লগাই দিয়ে পৰীক্ষা তো এটা থাকাটো প্ৰথমতে বুজিব লাগিব প্ৰথমতে অ আ জানিব লাগিব ক খ জানিব লাগিব যুক্তাক্ষৰ জানিব লাগিব তাৰপিছত শব্দ আহিব তাৰপিছত হে বাক্য আহিব আপুনি যদি ডাইৰেক্ট বাক্যলৈকে গুছি গৈছে আপুনি কৰিব নোৱাৰিব তো প্ৰথমতে এনেকুৱা সৰু সৰু কনসেপ্ট বিলাক চাওক এনেকুৱা কনসেপ্ট বিলাক ক্লিয়াৰ হলেহে বাকি বিলাক পাৰিবা ওকে এতিয়া দুটা থাকা আমি কৰিম দুটা থাকা ওকে ওই যেটো কনসেপ্ট হয় বা যি প্ৰসিডিউৰ আমাৰ হেতু ফলো কৰিলে হল ওকে তো প্ৰথম ব্ৰেকেট এটো সো এইখিনি কৰিম প্ৰথমতে কি হ'ব এইখিনি কৰিলে তলত 3 আছে 3 লিখিম তলত 3 আছে 3 লিখিম তাৰপিছত 3 * 3 3 * 3 ওকে তাৰপিছত 3 বিয়োগ 1 কি 2 হৈ যাব এবাৰ একেলগে কৰি দেখাই দিলো ওকে আসলতে কেনেকে আসলতে এনেকে পাতিব লাগে সোৱা তলত 3 আছে 3 টো লিখিলো তাৰপিছত 3 * 3 মাজত বিয়োগ আছে বিয়োগ লিখিম তাৰপিছত 1 ওকে কি হ'ব 3 ৰ পৰা 1 গলে 2 থাকিব সো ডাইৰেক্টলি ইয়াতে মই লিখি দিম ওকে ডাইৰেক্টলি কি বুলি লিখিম 2 বুলি লিখিম ইয়াতে ওকে তো কোনখিনি কৰিলো আমি এইখিনি কৰিলো এইখিনি ব্ৰেকেটৰ ভিতৰত থাকাখিনি কৰিলো ঠিক আছে এতিয়া আমি পিছৰখিনি কৰিম পিছৰখিনি চাবা এই পিছৰখিনি চাবা পিছত কি আছে তলত কি আছে 4 আছে 4 টো বহাই লম তাৰে পিছত ক্ৰস মাল্টিপ্লাই কৰিম 4 * 4 4 ৰ পৰা 1 বিয়োগ কৰিলে কাৰণ সোৱা 4 বিয়োগ 1 হৈ আছে 4 বিয়োগ 1 3 হৈ যাব ঠিক আছে
ব্ৰেকেটকেইটা ক্ল'জ কৰি দিলোঁ এতিয়া মাজত আমাৰ একো নাই ইয়াতে মাজত কিবা আছে নেকি মাজত একো নাই মানে এনেকৈ কাষে কাষে যদি দুটা ভগ্নাংশ থাকে পূৰণ থকাটো বুজায় অ'কে কাৰণ এইখিনি চোৱা এইখিনি ব্ৰেকেট আছেনে নাই এইখিনি ব্ৰেকেট হয়নে নহয় এইখিনিও ব্ৰেকেট হয়নে নহয় দুটা ব্ৰেকেট একেলগে এনেকৈ ওচৰা ওচৰি আছে মাজত কোনো ধৰণৰ আমাৰ অপাৰেশ্যন নাই যোগ বিয়োগ পূৰণ হৰণ একো নাথাকিলে পূৰণ থকাটো বুজায় অ'কে বুজি পালা এতিয়া আমি কি পালোঁ 2/3 × 3/4 পালোঁ তো তলে ওপৰে কিবা কাটা যায় নেকি চালে হ'ল 3 কাটা যায় তাৰপিছত 3 × 3 3 × 3 এনেকৈ কাটা যাব তাৰপিছত 2 × 2 2 × 4 তো আল্টিমেটলি কি থাকিলে 1 পূৰণ 1 1 পূৰণ 2 1/2 থাকিলে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ তো পৰীক্ষাত বাৰে বাৰে আহি আছে ভালদৰে চাব নেক্সট এইটো পৰীক্ষাত অহা প্ৰশ্ন চাওক কি দিছে এইবাৰ তিনিটা দিছে 1 - 1/2 1 - 1/3 1 - 1/4 দিছে অ'কে তো আমি এটা কৰি যাম প্ৰথমতে এইটো কৰিম কি হ'ব প্ৰথমতে এইটো কৰিলে 1 - 1/2 কৰিলে কি হৈ যাব তলত 2 আছে 2 দিম 2 1 × 2 অ'কে 2 1 × 2 তাৰপিছত 2 - 1 1 হ'ব ভালদৰে চাব 2 1 × 2 ওপৰত লিখি লৈছোঁ তাৰপিছত 2 - 1 1 ইনটু লিখিম ইনটু তাৰপিছত কি কৰিম তাৰপিছত ছেকেণ্ড ব্ৰেকেটটো চাম এইখিনি চাম আমি এইখিনি চাম অ'কে এইখিনি বস্তু চাম কি হ'ব তলত 3 আছে 3টো লিখিম তাৰে পিছত 3 1 গুণ ওপৰত লিখি ল'ম 3 তাৰপিছত 3ৰ পৰা 1 বিয়োগ আছে মাজত যোগ থাকিলে যোগ 3 বিয়োগ 1 2 হ'ব তাৰপিছত পূৰণ দিম এইখিনিও হৈ গ'ল আমাৰ তাৰপিছত নেক্সট কোনখিনি আহিব এইখিনি বস্তু অ'কে কি হ'ব তলত 4 আছে 4টো লিখিম তাৰে পিছত ক্ৰছ মাল্টিপ্লাই কৰা 4 1 গুণ 4 4 গুণ 4 কি হ'ল 4 - 1 4 - 1 মানে 3 এতিয়া কি হ'ল ভগ্নাংশ আছে আমাৰ তিনিটা মাজত আছে পূৰণ ক'ৰ পৰা পালোঁ আমাৰ ব্ৰেকেট আছিলে বস্তুবিলাক ব্ৰেকেটৰ ভিতৰত আছিল গোটেইখিনি বস্তু মাজত কোনো ধৰণৰ অপাৰেশ্যন নাছিল ইয়াতে কিবা অপাৰেশ্যন আছে নেকি যোগ বিয়োগ কিবা আছে নেকি একো নাথাকিলে ইয়াতে পূৰণ বুজায় অ'কে একো নাথাকিলে পূৰণ বুজায় এতিয়া কি কৰা তলে ওপৰে কাটিব পাৰা আছে নেকি চোৱা যদি আছে কাটি দিয়া 2 1 × 2 2 1 × 2 3 1 × 3 3 1 × 3 এনেকৈ কাটি দিয়া লাষ্টত আল্টিমেটলি কি থাকিলে 1 থাকিলে ওপৰত আৰু তলত থাকিলে 4 1/4 অপশ্যন বিটো কাৰেক্ট এনচাৰ হয় অলৰেডি পৰীক্ষাত অহা হয় ভালদৰে চাব কিন্তু ভালদৰে চাব বস্তুবিলাক অলৰেডি পৰীক্ষাত অহা প্ৰশ্ন হয় অ'কে তো এনেকৈ এটা নিদিয়ে যেনিবা 2টা 3টা লগাই দিয়ে কেতিয়াবা 4টা 5টালৈকে দিয়ে অ'কে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যনো অলৰেডি পৰীক্ষাত অহা হয় আৰু এইটো গ্ৰেড 4ত অহা হয় এইটো বিশ্বাস কৰিবনে এইটো গ্ৰেড 4ত অহা আৰু এইটো মষ্ট প্ৰবেবলি এইবাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত আহিছিলে নেক্সট এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো গ্ৰেড 4ত অহা প্ৰশ্ন হয় আপুনি ভাবিব পাৰে যে ইমান টান গ্ৰেড 4ত নাহে অ'কে দুই এটা কুৱেশ্যন এনেকৈ অকণমান মডাৰেট লেভেলৰ আহে অ'কে তো মেক্সিমামটো ইজি কুৱেশ্যনে থাকে টেনশ্যন ল'ব নালাগে এই গ্ৰেড 3তে যি ইজি কুৱেশ্যন আহিছে আৰু গ্ৰেড 4তো ইমান বেছি টান নাহেতো গ্ৰেড 4ত ক'ত ইমান বেছি টান নাহে জাষ্ট কনচেপ্টটো লাগিব সৰু সুৰা কনচেপ্ট আপুনি ফ'কাছ কৰিব আপুনি পাৰিবই টেনশ্যন ল'ব নালাগে অ'কে তো আমি যিমানবিলাক যি কনচেপ্ট আমি আলোচনা কৰি আহিলোঁ সেই কনচেপ্টটো ইয়াতে আমি এপ্লাই কৰিম ঠিক আছে অ'কে চোৱা 1 - 1/2 1 - 1/3 ... দিছে এতিয়া এই ডট মানে বা কি ডটখিনিয়ে এইটো বুজাইছে যে আৰু আছে ইয়াতে মাজতে আৰু আছে তো আৰু কি আছে এইটো বস্তু আমি উলিয়াই ল'ব লাগিব অ'কে 1 - 1/9 1 - 1/10 অ'কে তো এইখিনি আমি ছল্ভ কৰিম প্ৰথমতে চোৱা অ'কে আমি পেটাৰ্ণটো উলিয়াই ল'ম ঠিক আছে কি দিছে প্ৰথমতে চোৱা 1 - 1/2 তো তলত 2 আছে মই 2 লিখিম ইয়াত তলত 2 আছে 2 লিখিম তাৰপিছত 2 1 × 2 তাৰপিছত 2 - 1 হৈ গ'ল চোৱা 2 - 1 হৈ গ'ল তো 1 লিখিম 2 - 1 মানে 1 ইনটু কিয় কাৰণ ব্ৰেকেটটো মই খুলি দিম বা ব্ৰেকেটটো মই নিলিখিম তাৰ নেক্সট কি আছে নেক্সট তলত আছে 3 তাৰপিছত কি কৰিবা ক্ৰছ মাল্টিপ্লাই কৰিবা 3 1 × 3 3 1 × 3 3 - 1 কি 2 হৈ যাব অ'কে ডট অ'কে তো তাৰপিছত কি আহিব এইটো আহিব চোৱা তলত 9 আছে 9 দিম এইটো 9 আছে 9 দিলে তাৰপিছত 9 1 × 9 9 - 1 8 হৈ যাব ইনটু তলত 10 আছে 10 লিখিম তাৰে পিছত 10 1 × 10 অ'কে 10 1 ×
10 10 10 বিয়োগ 1 তাৰমানে 9 হৈ যাব তো ইয়াৰ পৰা কি বুজি পালা এইখিনি যে আমি লিখিলোঁ এতিয়া প্যাটাৰ্ণখিনি এইখিনি হাই মুছা গ'ল 1/2 আছিল তাৰপিছত 2/3 আছিল ওকে তো এইখিনি যে বুজি পালা এইখিনি যে আমি উলিয়ালোঁ কি বুজি পালা এইখিনিৰ পৰা এইটো বুজি লোৱা যে তলত যিমান আছে ওপৰত এক কম আছে 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 ওকে তো আমি এই ডট 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 কি আহিব এই বস্তুখিনি লিখিম কেনেকৈ লিখিম চাবা তলত যি আছে ওপৰত এক কম আছে তলত যি আছে ওপৰত এক কম আছে তলত যি আছে ওপৰত এক কম আছে ওকে এনেকৈ লিখি যোৱা কিমানলৈকে লিখি যাম 9/10 লৈকে লিখি যোৱা 9/10 লৈকে লিখি যোৱা ওকে 9/10 লৈকে লিখি যোৱা তলত লিখি দিছোঁ বাৰু হা ইয়াতে অকণমান বেলেগ হৈ গ'ল ওকে 1/2 into 2/3 into 3/4 into 4/5 into 5/6 into 6/7 into 7/8 into 8/9 into 9/10 ওকে বস্তুখিনি এনেকৈ হ'ব এই মাজত ডট ডট যে দিছিলে এই ডট ডটৰ ঠাইত কি হ'ব এইখিনি বস্তু আমি উলিয়াই ল'লোঁ ওকে আপোনালোকে যদি বুজি পায় গোটেইখিনি বস্তু মই লিখি দি আছোঁ ইয়াতে ঠিক আছে তো এতিয়া কি কৰিবা এতিয়া কাটাকাটি কৰিলে হ'ল তলে ওপৰে 2 2 কাটা যাব 3 3 কাটা যাব 4 4 5 5 6 6 7 7 8 8 9 9 কাটা গ'ল কাটা যোৱাৰ পিছত কি থাকিলে চোৱা ওপৰত কি থাকিলে 1 থাকিলে তলত থাকিলে 10 1/10 ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন বি টো কাৰেক্ট হৈ যাব ইয়াতে মই দেখাই দিছোঁ বস্তুখিনি যে হয় কি আছে বস্তুটো এই ডট ডট কি আহিব মাজত দেখাই দিছোঁ বস্তুখিনি ঠিক আছে বুজি পাইছা হয়নে নেক্সট আহিব আমাৰ ভগ্নাংশৰ তুলনা কম্পেৰিজন অফ ফ্ৰেকশন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় অকল গ্ৰেড 4 বুলি নহয় গ্ৰেড 3 টো কিন্তু এই কনসেপ্টৰ পৰা কুৱেশ্যন আহি আছে গতিকে বুজিব লাগিব আপুনি বস্তুবিলাক ওকে তো চোৱা ভগ্নাংশৰ ডাঙৰ উলিয়াবলৈ দিয়ে সৰু উলিয়াবলৈ দিয়ে যে তলৰ কোনটো ভগ্নাংশ ডাঙৰ হয় বা তলৰ কোনটো ভগ্নাংশ সৰু হয় তেনেকৈ আমাক উলিয়াব দিয়ে তো তেনে ক্ষেত্ৰত আপোনাৰ মেইন কনসেপ্টটো হৈছে কি ক্ৰছ মাল্টিপ্লিকেশ্যন ক্ৰছ মাল্টিপ্লিকেশ্যনটো হৈছে মেইন কনসেপ্ট ক'ব গ'লে ওকে কিন্তু তাক সেই বস্তু মই কেতিয়া আপুনি ক্ৰছ মাল্টিপ্লাই কৰিব কেতিয়া নকৰিব মই অকণমান মানে আইডিয়া এটা দিম হা গোটেইকেইটাতে আপুনি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰে বজ্ৰপূৰণ ব্যৱহাৰ কৰি কিনে আপুনি উলিয়াব পাৰে শুদ্ধ উত্তৰটো হৈছে এইটো হৈছে একদম মেইন কনসেপ্ট তো সেই বস্তুটো মই আপুনি যাতে ক্ৰছ মাল্টিপ্লিকেশ্যন নকৰাকৈ ট্ৰিকৰ সহায়ত সহজে যাতে উত্তৰ উলিয়াব পাৰে সেইকাৰণে মই তিনিটা ফৰ্মেট দিম ইয়াতে এটা ফৰ্মেট হৈছে য'ত নেকি ভগ্নাংশবিলাক কণ্টিনিউৱাছ থাকিব কণ্টিনিউৱাছ মানে ইন দ্য চেন্স চোৱা এই প্ৰথমটো চোৱা যে প্ৰথম ফ্ৰেকশ্যনত যিটো তলত আছিলে নেক্সট ফ্ৰেকশ্যনত সেইটো ওপৰত থাকিব যিটো তলত আছিলে সেইটো নেক্সট ফ্ৰেকশ্যনটোত ওপৰত থাকিব চোৱা হয়নে কণ্টিনিউৱাছভাৱে আছে বা জিগজেগ ছিষ্টেমত আছে এনেকৈ জিগজেগ ছিষ্টেমত আছে এনেকৈ ছিষ্টেমত আছে ওকে তো এনেকৈ থাকিলে আপুনি একো মাথা মাৰিব নালাগে এনেকুৱা যদি কণ্টিনিউভাৱে থাকে আৰু যে প্ৰথমটোৰ হৰ দ্বিতীয়টোৰ যদি লব হৈ যায় এনেকুৱা পেটাৰ্ণত থাকিলে আপুনি একো মাথা মাৰিব নালাগে যিটো ডাঙৰ দেখা পাইছে সেইটো ডাঙৰ ফ্ৰেকশ্যন এতিয়া ডাঙৰ কোনটো লাগিছে আপোনাৰ যিটো মানে ভেলুটো ডাঙৰ বা ওপৰতো আপুনি চাব য'ত ওপৰত ডাঙৰ আছে সেইটো ডাঙৰ ভগ্নাংশ হ'ব যিটো সৰু আছে সেইটো সৰু ভগ্নাংশ হৈ যাব ঠিক আছে ওপৰতো আপুনি চাব পাৰে বা তলৰটো চাব পাৰে মেটাৰ নকৰে এইটো মুঠতে যিটো ডাঙৰ দেখা পাইছা বা যিটো ডাঙৰ ভেলু হয় সেইটো ডাঙৰ ফ্ৰেকশ্যন হয় যেনেকৈ ইয়াতে 4টো 1তকৈ ডাঙৰ বা 5টো 2তকৈ ডাঙৰ তাৰমানে কি 4/5টো আপোনাৰ কি হৈ যাব লাৰ্জেষ্ট হৈ যাব একো নাই ইয়াতে ওকে যদি কণ্টিনিউ থাকে দেন যিটো ডাঙৰ দেখা পাইছে আপুনি ডাঙৰ ভেলু সেইটোৱে ডাঙৰ ফ্ৰেকশ্যন যেনেকৈ 1টো সৰু বাকীকেইটাতকৈ চ' 1/2টো কি হৈ যাব স্মলেষ্ট ফ্ৰেকশ্যন হৈ যাব আটাইতকৈ সৰু কি হৈ যাব ভগ্নাংশ হৈ যাব ওকে সৰু ভগ্নাংশ কোনটো হ'ল স্মলেষ্ট ফ্ৰেকশ্যন কোনটো হ'ল স্মলেষ্ট ফ্ৰেকশ্যন 1/2 আৰু লাৰ্জেষ্ট ফ্ৰেকশ্যন 4/5 কেতিয়া এইটো ইউজ কৰিব যেতিয়া আপুনি এনেকৈ কণ্টিনিউভাৱে লবটো হৰ হ'ব হৰটো লব হ'ব এনেকুৱা যদি দেখা পোৱা আৰু ওকে
আৰু নেক্সটটো হৈছে যেতিয়া আমাৰ ওপৰতো একে থাকিব ওপৰত গুটিকেইটাতে একে থাকিব চোৱা ওপৰত একে এক বুলি কথা নাই দুই বুলি কথা নাই তিনি বুলি কথা নাই ওপৰত গুটিকেইটা ভগ্নাংশতে একে থাকিব এইবিলাক একে থাকিব তেতিয়া কি কৰিবা তেতিয়া তলৰটো চাবা কি কৰিবা তলৰটো চাবা তলত যত সৰু দেখা পায় সেইটো ডাঙৰ ভগ্নাংশ হ'ব আৰু তলত যত ডাঙৰ দেখা পায় সেইটো সৰু ভগ্নাংশ হ'ব যেনেকৈ চোৱা বুজিবলৈ চেষ্টা কৰিবা ওপৰত একে আছে গুটিকেইটাতে এক তলত 2 আছে আৰু তলত 5 আছে কোনটো সৰু দুইটো সৰু তাৰ মানে এই ভগ্নাংশটো ডাঙৰ ওপৰত একে থাকিলে তলৰটো চাবা তলত যত সৰু থাকে 2 ইয়াতে আছে সৰু বাকিকেইটাতকৈ সৰু তাৰ মানে এই ফ্ৰেকশনটো লাৰ্জেষ্ট হ'ব 1/2 কি হৈ যাব লাৰ্জেষ্ট ফ্ৰেকশন হৈ যাব এইকেইটাৰ ভিতৰত আৰু স্মলেষ্ট কোনটো হ'ব যত নেকি ডাঙৰ আছিল তলত ডিনোমিনেটৰ ডাঙৰ আছিল যত ওকে এইটো কি হৈ যাব স্মলেষ্ট হৈ যাব তো কি বুলি কলো যদি ওপৰত একে থাকে তলৰটো চাবা তলত যত সৰু আছে সেইটো ডাঙৰ ভগ্নাংশ উল্টা কৰি দিবা তলত যত বেছি আছে ডাঙৰ আছে সেইটো সৰু ভগ্নাংশ উল্টা কৰি দিবা ঠিক আছে তো ইয়াতে 5টো দেখা ডাঙৰ কিন্তু 5টো তলত আছে তো সেই কাৰণে 1/5 টো কি হৈ গল স্মলেষ্ট ফ্ৰেকশন হৈ গল 1/2 কি হৈ গল লাৰ্জেষ্ট ফ্ৰেকশন হৈ গল ওকে তো ইয়াতে আপুনি ক্ৰছ মাল্টিপ্লিকেশন সেই আইডিয়াটো ইউজ নকৰিলেও চলি যাব এনেকে এই ট্ৰিকৰ সহায়ত আপুনি এনসাৰ বিলাক অতি সহজে দেখা মাত্ৰকে উলিয়াব পাৰিব আৰু বেছিভাগ আপোনাৰ এইটো ফৰমেটৰ পৰা এই প্ৰথমটোৰ পৰা কুৱেশ্যন বিলাক আহি আছে গ্ৰেড 4 টো বাদেই দিয়া গ্ৰেড 3 তে এই কনসেপ্টৰ পৰা কুৱেশ্যন আহিছে এই কনসেপ্টৰ পৰা গ্ৰেড 3 তে কুৱেশ্যন আহিছে ওকে তো নেক্সট ক্ৰছ মাল্টিপ্লিকেশনটো আপুনি কেতিয়া ইউজ কৰিব বা কেতিয়া প্ৰিফাৰ কৰিব এনে গুটেই কেইটাটো ক্ৰছ মাল্টিপ্লিকেশন ইউজ কৰি কেনে এনসাৰ উলিয়াব পাৰে ওকে কিন্তু আমি ট্ৰিকটো ইউজ কৰিলো যে কেতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশন ইউজ নকৰো কাৰণ ক্ৰছ মাল্টিপ্লিকেশন কৰি থাকিলে আমাৰ কি হয় অকমান টাইম লয় ওকে তো চোৱা ক্ৰছ মাল্টিপ্লিকেশনটো কেনেকৈ কৰে কেতিয়া ইউজ কৰিবা যেতিয়া আপোনাৰ ৰেন্ডমলি থাকে না ওপৰত ইকুৱেল আছে না তলত কিবা ইকুৱেল আছে না আমাৰ কন্টিনিউ ভাবে আছে ওকে তেতিয়া ইন ডেট কেছ ক্ৰছ মাল্টিপ্লিকেশনটো ইউজ কৰিবা ওকে চাবা যে আপোনাক উলিয়াব কি দিছে স্মলেষ্ট নে লাৰ্জেষ্ট ওকে চোৱা প্ৰথমতে মই স্মলেষ্টৰ কাৰণে ইউজ কৰিম মানে স্মলেষ্ট ফ্ৰেকশন সৰু ভগ্নাংশ উলিয়াবৰ কাৰণে ক্ৰছ মাল্টিপ্লিকেশন যেটো আমাৰ কনসেপ্ট হয় সেইটো ইউজ কৰিম কেনেকৈ কৰিম চাবা ওকে চোৱা এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিবা এনেকৈ কৰিবা 6 2 গুণ 12 ওকে আৰু 3 5 15 আমি সৰুটো উলিয়াব কৈ আছো সো ডাঙৰটো আমি এলিমিনেট কৰিম সো কোনটো ডাঙৰ হল 12 ডাঙৰ নে 15 ডাঙৰ আপুনি কব 15টো ডাঙৰ হয় 15টো ডাঙৰ হয় 12তকে আমি যেটো সৰু উলিয়াব কৈ আছো সো ডাঙৰ বিলাক আমি কাটি যাম ওকে তো 5/6 টো আমাৰ আমি কাটি দিম 5/6 টো ঠিক আছে নেক্সট আকৌ ক্ৰছ মাল্টিপ্লাই কৰিম 7 2 গুণ 14 3 1 গুণ এনেকে 3 1 গুণ 3 ওকে এনেকে ক্ৰছ মাল্টিপ্লাই কৰি যাম আমি ঠিক আছে তো সৰু কোনটো হল 3 টো সৰু হৈ গল 3 টো আছে 1/7 ৰ ওপৰত তা মানে 2/3 টো 1/7 তকৈ ডাঙৰ সো এইটো মই কাটি দিম ঠিক আছে এইটো কাটিলো ঠিক আছে এইখিনি আমাৰ কাটা গল নেক্সট থাকিলে 1/7 আৰু 7/10 ক্ৰছ মাল্টিপ্লাই কৰি দিয়া 7 7 are 49 10 1 গুণ 10 তো সৰু কোনটো হল 10 টো সৰু হল কাৰ ওপৰত আছে 1/7 ৰ ওপৰত আছে অথা 1/7 টো কি হৈ যাব স্মলেষ্ট ফ্ৰেকশন হৈ যাব এগিটাৰ ভিতৰত স্মলেষ্ট ফ্ৰেকশন হৈছে 1/7 তো এই গুটেই প্ৰসেসটো আপুনি মুখে মুখে কৰিব ওকে তো এতিয়া মই ডাঙৰটো উলিয়াই দেখাই দিছো বাৰু একেটা ফ্ৰেকশনৰ ভিতৰতে আমি সৰুটো উলিয়ালো এতিয়া আমি ডাঙৰটো উলিয়াম ডাঙৰ যেতিয়া উলিয়াব যাম তেতিয়া সৰু বিলাক কাটি যাম ওকে সৰু বিলাক কাটি যাম যেতিয়া আমি ডাঙৰ নিৰ্ণয় কৰিম ওকে লাৰ্জেষ্ট ফ্ৰেকশন যেতিয়া উলিয়াম ডাঙৰ ভগ্নাংশ যেতিয়া উলিয়াম তেতিয়া সৰু বিলাক আমি কাটি যাম ওকে ঠিক আছে ক্ৰছ মাল্টিপ্লাই কৰা 6 2 গুণ 12 3 5 15 ডাঙৰ হৈছে 15 কাৰ ওপৰত আছে 5/6 ৰ ওপৰত আছে গতিকে মই 2/3 টো কাটি যাম কিয় কাৰণ 2/3 টো সৰু হয় লেছ দেন 5/6 হয় ওকে এতিয়া আৰু নেক্সট ক্ৰছ মাল্টিপ্লাই কৰা 7 5 গুণ 35 আৰু 6 1 গুণ 6 আমাক লাগে লাৰ্জেষ্ট তো সৰুটো কাটি দিম সৰু কোনটো হল 6 টো সৰু হল 1/7 ৰ ওপৰত আছে 1/7 কাটি দিম ওকে নেক্সট
এইকেইটা ক্ৰছ মাল্টিপ্লাই কৰা 10 5 গুণ 50 আৰু 6 7 গুণ 42 এনেকৈ ক্ৰছ মাল্টিপ্লাই 6 7 গুণ 42 10 5 গুণ 50 তো ডাঙৰ কোনটো হ'ল 50 টো ডাঙৰ কাৰ ওপৰত আছে 5/6 ৰ ওপৰত আছে গতিকে 5/6 টো আমাৰ কাৰণে এনসাৰ হৈ যাব 5/6 ইজ দা লাৰ্জেষ্ট ফ্ৰেকশন ওকে ইয়াৰ ভিতৰত 5/6 টো হৈছে লাৰ্জেষ্ট ফ্ৰেকশন ওকে বুজিলো এতিয়া আমি পৰীক্ষাত আহা প্ৰশ্ন কৰিম এইটো পৰীক্ষাত আহিছিল চোৱা পৰীক্ষাত আহা প্ৰশ্ন চাবা যে কন্টিনিউ আছে নেকি যদি আছে আমি মুখে মুখে কৰিব পাৰিম আমি ক্ৰছ মাল্টিপ্লিকেশন মেথডটো বজ্ৰপুৰণ মেথডটো আমি ইউজ নকৰিলেও হৈ যাব তো চোৱা 11 তলত আছে 12 নেক্সট 12 টো ওপৰত উঠি গল চোৱা তলত আছে 13 ওপৰত উঠি গল তলত আছে 14 ওপৰত উঠি গল তাৰমানে কন্টিনিউ ভাবে আছে ক'ব গলে ওকে তো কি বুলি কৈছিলো মই যদি ডাঙৰটো লাগে ডাঙৰ মান থাকাটো ডাঙৰ ফ্ৰেকশন যদি সৰুটো লাগে সৰু মান থাকাটো সৰু ফ্ৰেকশন ওকে কন্টিনিউ থাকা বুলি আমি গম পাইছো তো চোৱা তলত চোৱা ওপৰত চোৱা কোনবা এটা চালে হল ওপৰত চাইছো বাৰু 11 আছে 11 12 13 14 ডাঙৰ কোনটো 14 টো ডাঙৰ তাৰ মানে 14/15 টো লাৰ্জেষ্ট ফ্ৰেকশন হৈ যাব 14/15 অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব যদি সৰু খুদিলে হয় যে আটাইতকৈ সৰু ভগ্নাংশটো কোনটো হ'ব দেন 11/12 টো কাৰেক্ট হল হয় এইটো হৈ যাব স্মলেষ্ট ওকে এইটো হৈ যাব স্মলেষ্ট তো নেক্সট কোৱেশ্চন নিম্নলিখিত ভগ্নাংশসমূহৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ হৈছে লাৰ্জেষ্ট ফ্ৰেকশন আমাক লাগে লাৰ্জেষ্ট ফ্ৰেকশন ডাঙৰ ভগ্নাংশটো লাগে কোনটো ডাঙৰ হ'ব অবজাৰ্ভ কৰিবা যে কেনেকুৱা ফৰ্মেটত আছে 1/4 1/5 1/8 1/10 তাৰমানে আমাৰ ওপৰৰ বিলাকত সেম আছে চোৱা ওপৰত সেম আছে তো ওপৰত যদি সেম থাকে কি বুলি কৈছিলো মই আইডিয়াটো কি বুলি কৈছিলো আপুনি ক্ৰছ মাল্টিপ্লিকেশন কৰিও উলিয়াব পাৰে কিন্তু ক্ৰছ মাল্টিপ্লিকেশন নকৰাকৈ আমি জাস্ট অবজাৰ্ভ কৰি কেনেকে পাম জাস্ট অবজাৰ্ভ কৰি কেনেকে পাম ওকে কি বুলি কৈছিলো যে তলৰটো চাবা 4 5 8 10 4 5 8 10 তলৰটো চাবা তলত যত সৰু আছে সেইটো ডাঙৰ ভগ্নাংশ তলত 4 আছে ইয়া তো আমাৰ কাৰণে 1/4 টো কাৰেক্ট আনসাৰ হৈ যাব 1/4 ইজ দা লাৰ্জেষ্ট ফ্ৰেকশন among these ওকে আৰু আটাইতকৈ সৰুটো হৈছে 1/10 1/10 টো আটাইতকৈ সৰু হৈ যাব ওকে নেক্সট এইটো আপুনি হোমৱৰ্ক কৰিব ঠিক আছে কমেন্ট বক্সত জনাব যে আনসাৰ কোনটো হ'ব ইয়াতো ওপৰত আমাৰ কি আছে ওপৰত সেম আছে ওপৰত একে আছে তো কোনটো চাবা তলৰটো কি চাবা যে তলত ক'ত বেছি সৰু আছে তলত যিমানে সৰু থাকিব আলটিমেটলি ভগ্নাংশটো সিমানে ডাঙৰ হ'ব ওকে তো নেক্সট এইটো কোৱেশ্চন চোৱা এতিয়া নিম্নলিখিত ভগ্নাংশসমূহৰ আটাইতকৈ সৰু ভগ্নাংশ হৈছে স্মলেষ্ট আমাক কি লাগে ফ্ৰেকশন লাগে তো কি চাম আমি ইয়াতে চোৱা যে আমাৰ কিবা প্যাটাৰ্নত আছে নেকি আমি যেটো আলোচনা কৰিছো সেইটো প্যাটাৰ্নত আছে নে অলপমান ৰেন্ডম ভাবে আছে তো কি কৰিম ক্ৰছ মাল্টিপ্লিকেশন মেথড আমি ইউজ কৰিম এনেটো আগৰ বিলাক ওপৰত একে থাকক নাথাকক ক্ৰছ মাল্টিপ্লিকেশন আপুনি ইউজ কৰিব পাৰে কিন্তু যাতে আপুনি মুখে মুখে কৰিব পাৰে সেই কাৰণে মই এই আইডিয়াটো দিছো ওকে তো চাও ক্ৰছ মাল্টিপ্লিকেশন কৰি দিয়া 7 1 গুণ 7 4 5 গুণ 20 ওকে তো ডাঙৰটো কাটি দিয়া আমাক সৰু লাগে সেইকাৰণে ডাঙৰটো কাটি যাবা ডাঙৰ 20 ওকে 20 টো ডাঙৰ সো এইটো বস্তু মই কাটি দিম এইটো ভগ্নাংশ কাটি দিম নেক্সট আৰু ক্ৰছ মাল্টিপ্লাই কৰা নেক্সট ওকে 8 1 গুণ এনেকে ক্ৰছ মাল্টিপ্লাই কৰা 8 1 গুণ 8 4 1 গুণ 4 আমাক সৰুটো লাগে সো ডাঙৰটো কাটি দিম ডাঙৰ কোনটো হল 8 টো ডাঙৰ 4 ত কয় সো 1/4 টো কাটি দিম তো থাকিলে কি এইবাৰ 1/4 1/8 থাকিলে ওকে এটো কাটা গল 1/8 থাকিলে আৰু 12/13 থাকিলে তো ক্ৰছ মাল্টিপ্লাই কৰা 13 1 গুণ 13 আৰু 12 8 গুণ কিমান হৈ যাব 96 হৈ যাব তো কোনটো ডাঙৰ হৈ গল বা কোনটো সৰু হৈ গল ওকে কোনটো সৰু হল 1/8 টো সৰু হল ইয়াতে সো 1/8 ইজ দা কাৰেক্ট আনসাৰ এইটো কাৰেক্ট আনসাৰ হৈ যাব ওকে এইটো কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে 1/8 ইজ দা স্মলেষ্ট ফ্ৰেকশন অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব ওকে আশা কৰো বুজি পাইছে আকৌবা দেখাই দিছো বাৰু কেনেকে কি কৰিছো আমি ক্ৰছ মাল্টিপ্লাই কৰিবা 7 1 গুণ 7 ওপৰত লিখিবা এনেদৰে আৰু 4 5 গুণ 20 এনেকে ওপৰত লিখিব না লাগে অবজাৰ্ভ কৰিবা বস্তুখিনি ওকে অবজাৰ্ভ কৰিবা ডাঙৰ কোনটো 20 টো ডাঙৰ সব 20 টো কাৰ ওপৰত আছে তেনেকে এটো কাটি যাবা 5/7 টো কাটি দিলো 5/7 টো কাটি দিলো ওকে নেক্সট আৰু ক্ৰছ মাল্টিপ্লাই কৰা
নেক্সট আৰু ক্ৰছ মাল্টিপ্লাই কৰা এনেদৰে ওকে 4 এগুণ 4 8 এগুণ 8 সৰু কোনটো হ'ল 4টো সৰু হ'ল সো ডাঙৰটো কাটি দিয়া 1/4 টো কাটি দিলো কাৰণ 1/4 টো ডাঙৰ হয় কাটকে 1/8 তকে ডাঙৰ হয় ওকে ওকে নেক্সট আৰু কোনটো থাকিলে এই দুটা থাকিলে সো 13 এগুণ 13 আৰু 12 8 গুণ কিমান 96 হয় তো সৰু কোনটো হ'ল 13 তো সৰু হ'ল 96 তকে সো 1/8 ইজ দা কারেক্ট আনসার 1/8 টো হৈছে ইয়াতে স্মলেষ্ট ফ্ৰেকশন ওকে নেক্সট চাওক এনেকুৱা কিন্তু আপোনাৰ পৰীক্ষা আহি আছে গ্ৰেড 4 টো আহি আছে কিন্তু ওকে তো ভালদৰে চাব লাগিব এই বস্তুবিলাক তো চাওক সলভ কৰিব দিছে সমাধান কৰিব দিছে কি দিছে 1 - 1/1 - 1/2 দিছে তো এনেকুৱা থাকিলে আমি কি কৰিম প্ৰথমতে যে এইটো বস্তু আমি প্ৰথমতে সলভ কৰি লম এইখিনি বস্তু প্ৰথমতে সলভ কৰি লম কেনেকৈ কি কৰিম ভালদৰে চাব চাওক এইখিনি বস্তু মই সাইডত সলভ কৰি দেখুৱাই দিছো 1 - 1/2 ওকে তো এনেকৈ এটা থাকিলে কেনেকৈ কৰে বুলি মই দেখাই দিছিলো তলত 2 আছে 2 লিখিম তাৰে পিছত ক্ৰছ মাল্টিপ্লিকেশন 2 এগুণ 2 2 ৰ পৰা -1 2 - 1 1 থাকিব সো এই যে মই ৰাউন্ড কৰি দিছো এই যে এইখিনি ৰবক এইখিনি বস্তুৰ পৰা আমি সলভ কৰি কি পালো 1/2 পালো ওকে তো এইখিনিৰ জায়গাতে 1/2 আমি পুট কৰি দিম যিখিনি মই মাৰ্ক কৰি দিছো যিখিনি মই ৰাউন্ড কৰি দিছো ডাৰ্ক কৰি দিছো বা হাইলাইট কৰি দিছো সেইখিনিৰ জায়গাতে 1/2 আমি পুট কৰিম কাৰণ সেইখিনি সলভ কৰি আমি 1/2 পাইছো বেলেগ একো চেঞ্জ কৰিব নালাগে বাকি ফৰমেটখিনি একে থাকিব ওকে এতিয়া চোৱা আকৌ মাৰ্ক কৰিছো এইখিনি বস্তু চোৱা ভগ্নাংশৰ তলত ভগ্নাংশ হৈ গৈছে তো ভগ্নাংশৰ তলত ভগ্নাংশ হলে একদম যেটো তলত থাকিব হেতু ওপৰত গুচি যাব 2টো ওপৰত গুচি গল ওপৰত যি আছিল তাৰে লগত মাল্টিপ্লিকেশন হ'ব এই 2টো ওপৰত গুচি গল আৰু ওপৰত যি আছিল তাৰ লগত মাল্টিপ্লিকেশন হ'ব কেতিয়া হয় এই বস্তুটো যেতিয়া ভগ্নাংশৰ তলত ভগ্নাংশ থাকিব তেতিয়া তলৰ বস্তুটো ওপৰত গুচি আহে ওকে তো 2টো ওপৰত গুচি আহিলে তো কি পাম আমি এইখিনিৰ পৰা কি পাম ওপৰত 1 পূৰণ 2 আছে তো 2 হ'ব তলত 1 আছে তলত 1 থাকিলে লিখা নহয় তো এইখিনি যেতিয়া আমি সলভ কৰিম আলটিমেটলি কি হ'ব তেতিয়া 2 হ'ব আকৌ এবাৰ দেখা দিছো 1 পূৰণ 2 ওপৰত আছে তলত আছে 1 সো 2 এগুণ 2 তলত 1 থাকিলে লিখা নহয় তো কি থাকিব 2 থাকিব তো 2 ইয়াতে আমি পুট কৰি দিম তো কি পালো আমি তেতিয়া 1 - 2 মানে -1 অপচন বি টো কারেক্ট আনসার হৈ যাব ওকে তো কনসেপ্টটো চাবা কিন্তু পৰীক্ষাত আহি আছে তো নেক্সট এইটো চোৱা এইটো আমি সমাধান কৰিব লাগে তো ইয়াতে আমি কি কৰিম একদম তলৰটো আমি ইয়াৰ পৰা আমি স্টাৰ্ট কৰিম এইখিনি বস্তু যিখিনি মই হাইলাইট কৰি দিছো সেইখিনিহে আমি সলভ কৰিম প্ৰথমতে 1 - 2/3 এইখিনি বস্তু সলভ কৰিলে কি পাম তলত 3 আছে 3 লিখিম তাৰে পিছত 3 এগুণ 3 ওকে 3 বিয়োগ 2 3 বিয়োগ 2 কি হ'ব 3 বিয়োগ 2 মানে 1 হ'ব 1 কি হৈ যাব 1 হৈ যাব ওকে তো 1 এই 1/3 এইখিনি কাৰ জাগাত বহিব এইখিনি 1 - 2/3 জাগাত বহিব তো কৰি দেখুৱাই দিছো গুটিখিনি বস্তু বাকি ফৰমেট একে থাকিব এই 1 টো নোহোৱা হৈ যাব নেকি এই 1 টো না যায় কিয় কাৰণ গুটেইখিনি ফৰমেট একে থাকিব আমি সাইডত সলভ কৰিছো এইখিনি বস্তু কি পালো সলভ কৰি 1/3 পাইছো ইয়াৰ সাইডত দেখাই দিছো ওকে তো এইবিলাক হৈছে ব্যাকগ্ৰাউণ্ড ক্যালকুলেশন এইখিনি আপুনি পুৰা নিজৰ ব্ৰেইনত কৰিব পাৰে নিলিখাকে কৰিব পাৰে আপুনি যদি বুজি পায় বস্তুখিনি দেখা পায় বুজি পায় ভিজুৱেলাইজ যাতে কৰিব পাৰে সেই কাৰণে মই দেখাই দিছো হৈ কি আছে বস্তুটো হেতু যদি বুজি পায় ওকে তো নেক্সট আমাৰ কি হৈ গল সোৱা এইখিনি বস্তু সোৱা আকৌ আমাৰ কি হৈ গল ভগ্নাংশৰ যুগ হৈ গল না হৈ গল তো আচ্ছা ইয়াৰ আগত এইখিনি বস্তু সলভ কৰি লোৱা ভগ্নাংশ তল ভগ্নাংশ হল তো এইখিনি বস্তু সলভ কৰি লোৱাচোন প্ৰথমতে এইখিনি বস্তু ভগ্নাংশ তল ভগ্নাংশ হল তো তলটো কত যাব ওপৰত যাব 3 টো কত যাব ওপৰত যাব একৰ লগত পূৰণ হ'ব এই তলৰ 3 টো কত যাব ওপৰত যাব একৰ লগত এইটো একৰ লগত পূৰণ হৈ যাব ওকে তো তলত এতিয়া কি হল 1 পূৰণ 3 তলত 1 থাকিলে লিখা নহয় তো কি লিখিম 1 পূৰণ 3 লিখিম ইয়াতে এইখিনিৰ পৰা আমি কি লিখিম 3 লিখিম ওকে ঠিক ঠাক আছে আশা কৰো বুজি পাইছা এতিয়া কি হল 1 + 3 হৈ গল 1 + 3 মানে কি এইটো চাও 1 +
3 1 + 3 মানে কি 4 ইয়াতে মই 4 লিখিম ইয়াতে লিখিম 4 এতিয়া এইখিনি সলভ কৰা কি হ'ব তলত 4 আছে 4 লিখিম তলত 4 আছে 4 লিখিম তাৰ পিছত ক্ৰস মাল্টিপ্লাই কৰা 4 1 গুণ 4 বিয়োগ 1 4 ৰ পৰা 1 বিয়োগ কৰিলে 3 3/4 অপচন এ টো কারেক্ট আনসার হৈ যাব অপচন এ ইজ দা কারেক্ট আনসার গটিকে কৰি চাব বস্তুবিলাক কৰি নুচুৱা লৈকে আপুনি গমেই নাপাব সেইকাৰণে কৰি চাব এনেকুৱা কুৱেশ্যন ভালদৰে চাব যোৱাবাৰ আহিছে কিন্তু নেক্সট এইটো কুৱেশ্যন আপুনি হোমৱৰ্ক কৰিব এইটো আপুনি হোমৱৰ্ক কৰিব কৰি কেনে কমেন্ট বক্সত জনাব যে আনসার কি পাইছে আপুনি ঠিক আছে ওকে নেক্সট এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যন PYQ হয় প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন হয় আৰু গ্ৰেড 4 ৰে হয় ওকে গ্ৰেড 4 ৰে হয় আমি সলভ কৰিম তো চোৱা ইয়াতে 4/1 + 1/3 4/1 + 1/3 দিছে মাইনাস 7/2 + 1/3 দিছে ঠিক আছে তো আমি কি কৰিম আমি তলৰখিনি সলভ কৰি লম কি কৰিম আমি এইখিনি বস্তু সলভ কৰি লম ওকে এইখিনি বস্তু আমি সলভ কৰি লম সাইডত যিখিনি মই মার্ক কৰি দিছো সেইখিনি বস্তু সলভ কৰি লম ওকে 1 + 1/3 সলভ কৰিলে কি পাম তলত 3 আছে 3 লিখিম তাৰে পিছত 3 1 গুণ 3 3 যোগ 1 4 এয়া 3 যোগ 1 কি হল 4 তো 4/3 লিখিম কাৰ জাগাত এইখিনি যিখিনি মই মার্ক কৰি দিছো তাৰ জাগাত মই 4/3 লিখিম ওকে আচ্ছা লিখিছো বাৰু 4 এই 4 টো আছে ওপৰত 4 টো লিখিছো আৰু এইখিনি যিখিনি মই মার্ক কৰিছো তাৰ জাগাত কি লিখিম 4/3 লিখিম মাজত মাইনাস আছে মাইনাস দিম তাৰে পিছত ওপৰত 7 আছে 7 টো লিখিছো ইয়া তাৰছত কোনখিনি সলভ কৰিম 2 + 1/3 খিনি সলভ কৰিম সাইডত দেখুৱাই দিছো মই 2 + 1/3 এইখিনি হৈছে ব্যাকগ্ৰাউণ্ড ক্যালকুলেশন যিখিনি আমি মুখে মুখে কৰিব পাৰো তথাপিও মই দেখুৱাই দিছো কিয় যাতে আপুনি গম পায় যে হয় কি আছে তলত 3 আছে 3 লিখিম তাৰ পিছত এনেকে ক্ৰস মাল্টিপ্লাই কৰা 3 2 গুণ 6 তাৰ পিছত 6 + 1 7 কাৰ জাগাত 2 + 1/3 জাগাত 7/3 এতিয়া কি হৈ গল এতিয়া নিজে চোৱা এতিয়া কি হৈ গল এতিয়া নিজে চোৱা কি হৈ গল ভগ্নাংশৰ তল ভগ্নাংশ ভগ্নাংশৰ তল ভগ্নাংশ তো 3 তো কত গুছি যাব 3 তো ওপৰত গুছি যাব ইয়াৰ 3 তো ওপৰত গুছি যাব ঠিক আছে তো কি হ'ব 3 তো ওপৰত গুছি গল 4 ৰ লগত পূৰণ হৈ যাব ওকে এই 3 টো হে ওপৰত গুছি গৈছে এই মাজৰ 4 টো কিন্তু তলত থাকি যাব তো ইয়াতো একে 3 টো হে ওপৰত গুছি যাব 7 * 3 এই মাজৰ 7 টো তলত থাকি যাব এতিয়া কি কৰা এতিয়া 4 4 কাটি দিয়া 7 7 কাটি দিয়া তেতিয়া থাকিব 3 - 3 3 - 3 মানে 0 অপচন ডি ইজ দা কারেক্ট আনসার ওকে তো এইখিনি ভালদৰে চাব কিন্তু 4/4/3 তা মানে কি এই 3 টো ওপৰত গুছি যাব 3 টো ওপৰত গুছি গলে ইয়াৰ লগত পূৰণ হৈ যাব তলত আৰু এই 3 টো নাথাকে এনেদৰে হৈ গল বস্তুটো লিখিছো ইয়া ওকে আশা কৰো বুজি পাইছে তো এই কুৱেশ্যনৰ এনসাৰটো হৈছে 0 তো এই কনসেপ্ট বিলাক ভালদৰে চাব আপুনি ঠিক আছে কাৰণ এই কনসেপ্ট বিলাকৰ পৰা বাৰে বাৰে প্ৰশ্ন আহি আছে ওকে আশা কৰো বুজি পাইছে গুটেইখিনি যদি বুজি পাইছে ক্লাসটো যদি ভাল লাগিছে সকলোৱে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব ঠিক আছে তো ইমানখিনি আছিল আজিৰ সেশনত আশা কৰো আপোনালোকে নিশ্চয় শিকিবলৈ পালে বস্তুবিলাক আৰু প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনখিনিও একেলগে ইয়াতে মই সলভ কৰি দেখুৱাই দিছো আপুনি জাস্ট কনসেপ্ট বিলাকত ফোকাস কৰিব তেতিয়া আপুনি বহুত ইজি পাব ঠিক আছে তো ইমানখিনিতে আজি ক্লাসটো সামৰণি মাৰো অন্য এটা ক্লাসৰ সৈতে আকৌ লগ পাম ধন্যবাদ শুভৰাত্ৰি